মই বুট দিলো ব্লকত বেছিমানি ব্লকত বুট দিলো মোৰ নাম মিস জেসমিনা বেগম ব্লকৰ পৰা বৰুৱাজাৰ 1-2 নম্বৰ বৰুৱাজাৰ আঞ্চলিক পঞ্চায়ত আজি লৈ গলে তেজপুৰৰ পৰা আনিলে ব্লকত লৈ গলে হেতে গুটেই কংগ্ৰেছৰ মানুহখিনি গুটেই কাউন্সিলৰখিনি লৈ গলে বুট দিবৰ কাৰণে গৈছো তাতে গৈছো যাই বুটখিনি দিছো মই সুলেমানক কৈ বুটটো দিছো তেখেতক নিদিলো মই বুটখন সুলেমানক দিলো দুয়াৰ পিছত আহিলো আহাৰ পিছত হিতে গাড়ীত কৈ উঠাই লৈ আহিলে হিতৰ ঘৰত জিলা পৰিষদৰ ঘৰত আনিলে আনাৰ পিছত মোৰ হাজবেণ্ডে মোক বিচাৰি আছে যোৱাৰ পিছত তাই গলে মোৰ ওচৰত গলে যোৱাৰ পিছত তাক আইনলে এটা চোৰ মাৰি দিলা গালত মই তাৰ পিছত মই গলো তাৰ ওচৰত গুটেই মানুহখিনি তাক ধৰিলে বহুত মাৰিছে তাৰ ওচৰত যোৱাৰ পিছত মোক এটা মাৰিলে এইখিনিত মাৰিলে কোনে মাৰিলে এইটো মই দেখা নাই সিহঁতে ৱাৰ্কাৰে মাৰিছে মইতো দেখা নাই নাজানো মই তাৰ ওচৰত গৈছিলো ধৰিবৰ কাৰণে গৈছিলো মই গৈছিলো তাৰপিছত মোৰ চাৰ্টিফিকেট ল'লে মোবাইল এটা ল'লে আইফোন ল'লে ভোটাৰ আইডি ল'লে আধাৰ কাৰ্ড ল'লে নাজানো তাৰ পৰা আইনলে বাবু বুলি তাই লৈছে বুট যদি নিদিওঁ সেইকাৰণে ল'লে মোৰ পৰা তাৰ পৰা এতিয়া উঠাই লৈ আহিলে ক'লে মংগলদৈ বুলি লৈ যাব কোৰ্টত যাব লাগে কি কৰিব এইটো নাজানো মই কিহৰ কাৰণে লৈ আহিলে সেইটো নাজানো জোৰ জবস্তি লৈ আহিছে জেসমিনাই ভোট দিয়া নাই তাৰপিছত আইনুল আৰু তেওঁৰ কিছুমান কৰ্মীয়ে মোক ধাম মাৰপিট কৰি আছে ইয়াতে মাৰিছে ইয়াতে মুখটো ফুলি গৈছে ইয়াতে মূৰত মাৰিছে এইটো ফাটি গৈছে আৰু ইফালে লাঠি গুচি মাৰিছে এতিয়া মানে আমি বুট ইহঁতক দিয়া নাই বুলি এনেকৈ মাৰিছে এতিয়া আমি বুট দিছোঁ বা নিদিছোঁ আমিতো চোৰ ডকাইত নহয় আমাক তেনেকৈ মাৰিব নোৱাৰে আমি যিহেতু এজন কাউন্সিলৰ হয় ৰাইজৰ প্ৰতিনিধি হয় আৰু ইয়াক মাৰিছে ই যেতিয়া মোক তেনেকৈ মাৰি আছে 4-5জনে তাৰপিছত ই মানে এনেকৈ মোক খাবতি ধৰাত ইয়াকো মাৰিছে মানে তো এনেকুৱা মানে গুণ্ডাগিৰি মানে যিটো গুণ্ডাগিৰি ছিষ্টেম চলিছে আৰু এতিয়া মানে মোক ভাবুকি দি আছে যদি মই ব্লকত যাওঁ তেতিয়াহ'লে মোক ঠেং ভাঙি দিব এনেকৈ তেওঁলোকৰ পৰা ভাবুকি আহি আছে মোৰ ভৰি ভাঙি দিব জেসমিনা বেগম আৰু এতিয়া আমাক মানে মহিবুল যিটো জিলা পৰিষদ তেওঁৰ ঘৰৰ পৰা মোক লগত আছিলে গাড়ীৰ ড্ৰাইভাৰ আছিলে জিল্লুল আৰু আমাৰ পঞ্চায়তৰ মণ্ডল প্ৰেচিডেণ্ট আছিলে মতিউৰ ৰহমান এওঁলোকে মানে কৈছে গাড়ীত উঠাই লৈ গৈছে আমাক মংগলদৈত লৈ যাব কিবা এগ্ৰিমেণ্ট দিব লাগে কি এগ্ৰিমেণ্ট দিব লাগে কি লাগে নাজানো আমি শুনা পালোঁ যে তেওঁলোকে তাত যাই জোৰ জবস্তি কৰিব 50 লাখ টকা তেনেকুৱা কিবা এগ্ৰিমেণ্ট ল'ব যে তেওঁলোকৰ যিখিনি ক্ষতিপূৰণ আছে সেইখিনি বহন কৰিব লাগে এনেকুৱা এটা মানে আমি শুনা পাইছোঁ এইটো মহিবুল যিটো জিলা পৰিষদৰ ঘৰ তেওঁৰ ঘৰত মাৰিছে বেছি মাৰি ক্ষতিপূৰণ মানে কি আমাক জোৰ জবস্তি মানে হেৰি কৰিব এতিয়া আমাক উঠাই লৈ গৈছে মংগলদৈৰ ফালে লৈ গৈ আছে ক'ত লৈ যায় কি কৰে তাৰপিছত আমি আমাৰ নেমচুৰ যিসকল কৰ্মী আছিলে তেওঁলোকক মানে যোগাযোগ কৰিলোঁ মোৰ ঘৰত যোগাযোগ কৰিছোঁ তাৰপিছত পুলিচে ৰাস্তাৰ পৰা তেওঁলোকৰ গাড়ী ৰখাই মোক আনি উদ্ধাৰ কৰি আনি এতিয়া মোক থানাত আনিছে অপহৰণ বুলিয়ে ক'ব পাৰে থানাত আনিছে এতিয়া পুলিচে আমাক লৈ এতিয়া মানে হেৰি কৰিলে মেডিকেল কৰালে এতিয়া চাওঁ মই আইনক বিচাৰ দিছোঁ আইনে যিটো বিচাৰ কৰিব মই সেইটোৱে মানি ল'ম এফআইআৰ দিয়া হৈছে মই এটাই আহ্বান জনাব বিচাৰিছোঁ যিহেতু আমি চোৰ ডকাইত নহয় আমি এজন ৰাইজৰ প্ৰতিনিধি আমাক যে এনেকৈ তেওঁলোকে মাৰপিট কৰিলে যি গুণ্ডাগিৰি কৰিলে ইয়াৰ উচিত বিচাৰ হ'ব লাগে এখেতে মানে 1-2 নম্বৰ বৰুৱাজাৰ পঞ্চায়ত বৰ্তমান বৰুৱাজাৰ পঞ্চায়ত বুলি কয় এইটো জিপিৰ পৰা মানে 75 নম্বৰ বৰুৱাজাৰৰ পৰা পাছ কৰিছে আজি ধৰকচোন আপোনাৰ ভোটদানটো হ'ল এটা গণতান্ত্ৰিক অধিকাৰ আৰু এইটো আপোনাৰ সম্পূৰ্ণ গোপনীয়তা বস্তু আজি আপোনাৰ দল বেছিমাৰি আঞ্চলিক পঞ্চায়তৰ সভাপতি নিৰ্বাচনত আপোনাৰ যি এক আপোনাৰ জঘন্য ঘটনা সংঘটিত কৰিলে কংগ্ৰেছী মহলে গতিকে এইটো এটা খুবই নিন্দনীয় আৰু ৰাইজৰ দ্বাৰা
আপোনাৰ নিৰ্বাচিত প্ৰতিনিধি এগৰাকীক আপোনাৰ এনেকৈ ৰাজহুৱাভাৱে অপদস্থ কৰাটো বা বন্ধ কোঠাৰ ভিতৰত আবদ্ধ কৰি মাৰপিট কৰাটো ইয়াতকৈ আৰু নিকৃষ্ট কাণ্ড একো হ'ব নোৱাৰে। গতিকে এনেকুৱা কাণ্ডৰ দ্বাৰাই প্ৰমাণ কৰে যে কংগ্ৰেছ যে একচুৱেলি গুণ্ডাগিৰিৰ ওপৰত চলে, সিহঁতে যে একটু দমনমূলক নীতি যে প্ৰতিনিধিসকলৰ ওপৰত যে সিহঁতে চলাই থাকে, ইয়াৰ দ্বাৰা এইটো স্পষ্ট হ'ল। গতিকে আজি মই আমাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ যে এইটো বস্তুৰ ওপৰত আপোনাৰ নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু দোষীক আপোনাৰ কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। ইয়াতে ধৰকচোন আপোনাৰ ভুক্তভোগীয়ে কোৱা মতে আপোনাৰ প্ৰাক্তন জিলা পৰিষদ সদস্য বেছিমাৰীৰ আইনুল হক ডাঙৰীয়া আৰু বৰ্তমান জিলা পৰিষদৰ সদস্য আপোনাৰ মহিবুদ্দিন আহমেদ আৰু তেওঁৰ চালা চামুণ্ডা জিল্লুল আপোনাৰ বাবু আৰু সিহঁতৰ লগত থকা এটা মানে ডাঙৰ গ্ৰুপে ইহঁতক মানে আপোনাৰ দলবদ্ধভাৱে আক্ৰমণ কৰাৰ কথাটো মিডিয়াৰ আগত সিহঁতে প্ৰকাশ কৰিছে। এইটো ধৰকচোন আপোনাৰ এইটো কংগ্ৰেছৰ মাজত আপোনাৰ চলে। এইটো সিহঁতে আগতেও এনেকুৱা ধৰণৰ মাৰপিট কৰিছিল, এইটো সিহঁতে কৰিয়ে থাকে, যাৰ কাৰণে আজি কংগ্ৰেছৰ আপোনাৰ ভেটিটো আপোনাৰ ওচন হ'বলৈ গৈ আছে। গতিকে ৰাইজে কংগ্ৰেছৰ গুণ্ডাগিৰি কথাটো ৰাইজে ইতিমধ্যে গম পাই গৈছে আৰু ৰাইজে এই ঘটনাটোত আমাৰ যিহেতু বৰুৱাজাৰ গাঁও পঞ্চায়তৰে প্ৰতিনিধিত্ব কৰিছে, গতিকে আমি দুখ পাইছোঁ এই ঘটনাটোত। আৰু এজন প্ৰতিনিধি হিচাপে মই যিহেতু এজন প্ৰতিনিধি, গতিকে প্ৰতিনিধি হিচাপে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে এইটো ঘটনাৰ ওপৰত তদন্ত মৰ্মে আপোনাৰ ৰৌ ভৰালি জিয়া আছে সিহঁতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এটা কথা আপোনালোকক মই ক'ব ওলাইছোঁ যে এই কংগ্ৰেছৰ যিটো লবিকেন্দ্ৰিক ৰাজনীতি, এই লবিকেন্দ্ৰিক ৰাজনীতিয়ে কংগ্ৰেছক ডুবাব। আৰু সিহঁতে যিহেতু সেইটো ব্লকত ARDF-ৰ কোনো আঞ্চলিকৰ সদস্যই নাই, এই আইনুল আপোনাৰ মহিবুদ্দিন আৰু কংগ্ৰেছৰ চেলা চামুণ্ডাবিলাকে এনেই আমাৰ বিধায়ক মুজিবুৰ ৰহমানক আপোনাৰ দোষাৰোপ কৰি থাকে। গতিকে ইহঁতকে এই আইনুল মহিবুদ্দিন জিল্লুল বাবু এই যিবিলাক কংগ্ৰেছী আছে ইহঁততকৈ আৰু নিৰ্লজ্জ প্ৰাণী বেছিমাৰী ব্লকত থাকিব।